হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি জানিবলৈ লৈছোঁ সাঁচি গছনো কি? হয় বন্ধু, আমি আজি জানিম সাঁচি গছ কি? সাঁচি গছৰ কিয় ইমান মূল্য বেছি? সাঁচি গছ হৈছে এবিধ এনেকুৱা ধৰণৰ উদ্ভিদ যিজোপা উদ্ভিদৰ শিপাৰ পৰা পাতলৈকে প্ৰয়োজনীয়। অতীতকালত সাঁচি গছৰ পৰা যিটো ছাল, সেই ছালটো আহৰণ কৰি তাত আমাৰ ধৰ্মগ্ৰন্থবিলাক লিপিবদ্ধ কৰা হৈছিল। তাৰপিছতে আপোনাৰ এই সাঁচি গছৰ পৰা আগৰ নিষ্কাশন কৰা হৈছিল। আগৰ ইমানেই প্ৰাচীন যে ধৰ্মৰাজ যুধিষ্ঠিৰে যি ৰাজসূয় যজ্ঞ পাতিছিল, সেই যজ্ঞলে অসমৰ পৰা এই আগৰ সংগ্ৰহ কৰি যজ্ঞত লগাইছিল। কিন্তু এই সাঁচি গছৰ বিষয়ে আমাৰ মানুহবিলাকৰ, গোটেই অসমৰ মানুহবিলাকৰে হওক বা ভাৰতবৰ্ষৰ মানুহবিলাকৰে হওক বা পৃথিৱীৰ মানুহবিলাকৰে হওক, যিটো দখল থাকিব লাগিছিল সেই দখলটো নাই। সেই দখলটো নাই। ইয়াক প্ৰথম আগৰ নিষ্কাশন কৰা হৈছিল আৰৱত। তেতিয়া আমাৰ অসমত এই আগৰ নিষ্কাশন কৰা কোনো ব্যৱস্থাই নাছিল। গছবিলাক পোনপটীয়াকৈ কাঠ হিচাপে আৰৱলৈ গুচি গৈছে। আৰু কেনেকৈ নিষ্কাশন কৰে সেই কথাটো অসমৰ মানুহে তেতিয়া কোনেও জনা নাছিল। কিন্তু কালক্ৰমত ই আমাৰ অসমৰ, বিশেষকৈ আমাৰ নাহৰণি অঞ্চলত কেইটামান ডেক স্থাপন কৰা হৈছিল আৰু লাহে লাহে ইয়াৰ প্ৰসাৰ হ'বলৈ ধৰিলে। যেই নহওক, আমি আজি কিন্তু এটা বেলেগ বিষয়ৰ ওপৰত অকণমান আলোকপাত কৰি যাম। সেইটো হৈছে যে আপোনাৰ যদি কিবা আন্তিক ৰোগ আছে, মানে আপোনাৰ যদি কিবা পেটত জ্বলা পোৰা বা আপোনাৰ শৌচ পেচাবৰ কিবা ৰোগ আছে বা আপোনাৰ ছুগাৰ আছে, প্ৰেছাৰ আছে, তেতিয়া আমি এই সাঁচি গছক ব্যৱহাৰ কৰি আমি সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। যেনে ধৰক, আপুনি ৰাতিপুৱাই শুই উঠিলে, শুই উঠিয়েই কি কৰিছে, আপুনি চাহ খাইছে, কিন্তু এতিয়া নাখাব। আপুনি ৰাতিপুৱাই শুই উঠি মুখ ধুইছে, কিন্তু এতিয়া নুধুব। একেবাৰে মুখ নোধোৱাকৈ আপুনি অকণমান পানী গৰম কৰক আৰু সেই পানীত দুটা সাঁচিপাত, আপুনি সেই সাঁচিপাত দুটা কেনেকুৱা হ'ব লাগিব, আপুনি নিজেই কাটি সেই সাঁচিপাত দুটা ছাঁত শুকুৱাই লওক। ঠিক এসপ্তাহমান হোৱা যিটো পুলি, আপোনাৰ এসপ্তাহমান শুকোৱা পাতটো, মাত্ৰ দুটা পাত আপুনি সেই গৰম পানীত, আপুনি যি 100 গ্ৰাম বা 200 গ্ৰাম পানী গৰম কৰক, তাতে সেই পাত দুটা দি দিয়ক। লগতে আপুনি দি দিয়ক 10 গ্ৰাম জিৰা আৰু 10 গ্ৰাম মেথি। প্ৰথমতে আপুনি এই তিনিটা বস্তুৱেই গৰম কৰক। দুটা সাঁচিপাত, 10 গ্ৰাম জিৰা আৰু 10 গ্ৰাম মেথি। আপুনি 10 মিনিট উতলাওক। 10 মিনিট আপুনি পককৈ উতলাওক।
প্ৰচুৰ উতলাওক। আপুনি যিমান পাৰে মানে মিঠি গুটিখিনি উতলি মন্দ হৈ যাব লাগিব, তেনেকুৱাকৈ আপুনি উতলাওক। উতলাই আপুনি খাই দিয়ক। আকৌ কৈছোঁ বন্ধু, তাত মাত্ৰ 2টা সাঁচি পাত আপুনি দিয়ক, দি আপুনি খাই দিয়ক। আপুনি সেইদিনাখনি লগে লগে আপুনি ৰিজাল্ট পাব যে আপোনাৰ যিটো পেটৰ গণ্ডগোল আছিল আপোনাৰ সেইটো ভাল হৈ গৈছে, একদম ভাল হৈ গৈছে। আপোনাৰ জ্বলা পোৰা, যিটো চমুকে ক'বলৈ গ'লে গেছ বুলি আপুনি ভাবি আছিল, সেই গেছ নিৰ্মূল হৈ গৈছে। আৰু আপুনি এসপ্তাহৰ ভিতৰত, মই কণ্টিনিউ খাবলৈ আপোনাক নকওঁৱেই, আপুনি যদি সপ্তাহত প্ৰথমতে 3 দিন একেৰাহে খাওক, তাৰপাছত আপুনি এৰাধেৰাকৈ খাওক। আপুনি এদিন খালে, 2 দিন নেখালে, আপুনি চাওক আপোনাৰ চুগাৰ একদম কণ্ট্ৰলত গুচি আহিব। আপোনাৰ যিটো ৰাতিপুৱা আপুনি চুগাৰ জোখে নহয়, সেইটো আপোনাৰ 100ৰ একদম 100ত ৰৈ যাব, বা 110, আপোনাৰ 110ত আপুনি ৰৈ যাব। নিশ্চিন্ত থাকক, আপুনি চুগাৰৰ কাৰণে আৰু কোনো পিল খাবলৈ দৰকাৰ নহয়। আপুনি যে চুগাৰৰ এটা পিল খাইছিলে, আপুনি তেতিয়া পিলটো আধা খাওক, বা ডাক্তৰক কৈ আপুনি কম পাৱাৰৰ খাওক। আপুনি যেতিয়া এই সাঁচিপাত সেই পদ্ধতি খোৱা আৰম্ভ কৰি এসপ্তাহ যেতিয়া আপুনি খাব, এসপ্তাহৰ খাই যদি আপুনি ভাল পায়, আপুনি কণ্টিনিউ কৰি থাকক, ৰেগুলাৰ। কিন্তু মন কৰিব, মাহেকত অন্ততঃ 5-6 দিন আপুনি খোৱা কৰক। তাৰপৰা চাওক আপোনাৰ কোনো চুগাৰৰ ঔষধ খাব নালাগে, কোনো প্ৰেছাৰৰ ঔষধ খাব নালাগে। কিন্তু আপুনি প্ৰেছাৰৰ ঔষধটো ডাক্তৰৰ পৰামৰ্শ অবিহনে এৰি নিদিব। মানে প্ৰেছাৰৰ পিলটো এনেকুৱা বস্তু, সি প্ৰেছাৰটোক ভেটা দি থাকে আৰু হাৰ্টটো ডাঙৰ হৈ নোযোৱাতহে সহায় কৰে। প্ৰেছাৰৰ কোনো ঔষধেই নাই, মাত্ৰ ই ভেটা দিয়াৰ ব্যৱস্থা এটা কৰে। ইনচুলিনেই হওক বা ইনজেকশ্যনেই হওক বা আপোনাৰ টেবলেটেই হওক, ইয়াক নিৰ্মূল কৰিবৰ কাৰণে একমাত্ৰ বস্তু আছে, এই সাঁচি গছ, অৰ্থাৎ সাঁচি গছৰ পাত, সাঁচি গছৰ ছাল, সাঁচি গছৰ আগৰ, এই বস্তুখিনিৰ সহায়তহে আমি প্ৰেছাৰ চিৰদিনৰ কাৰণে নিৰ্মূল কৰি দিব পাৰিম। কিন্তু এটা কথা আপুনি দৃঢ়তাৰে মনত ৰাখক, ব্ৰইলাৰ মাংস, ফাৰ্মেলিন দিয়া মাছ, ঔষধ দিয়াৰ পাচলি অৰ্থাৎ বজাৰৰ পাচলি আৰু বিস্কুট, প্লাছ সকলোতকৈ মাৰাত্মক বস্তু চেনি। আপুনি যিটো চেনি খাই আছে, সেইটো একচুৱেলি চেনি নহয়, সেইটো কেমিকেল। কেমিকেল দি সেই চেনিটো বনোৱা হৈছে। কেতিয়াও সেইটো চেনি নহয়। কাৰণ আপুনি চাওক, আমি জানো যে গুড়ৰ পৰা চেনি বনোৱা হয়, মানে গুড় হয়, গুড়ক পৰা নিষ্কাশন কৰি চেনি উলিওৱা হয়। এতিয়া গুড়ৰ দাম 100 টকা, চেনিৰ দাম 40 টকা। এতিয়া গুড়ৰ পৰা যদি চেনি নিষ্কাশন কৰা হয়, 1 কেজি গুড়ৰ পৰা 200 গ্ৰাম চেনি নিষ্কাশন কৰা হয়, এতিয়া 200 গ্ৰাম চেনিৰ দাম 200 টকা হ'ব লাগিছিল। পোনপটীয়াকৈ 1 কেজি গুড়ৰ দাম 100 টকা। এই 100 টকা গুড়ক নিষ্কাশন কৰি 200 গ্ৰাম চেনি উলিয়াইছে, সেই 200 গ্ৰাম চেনিৰ দাম আকৌ কিমান? 1 কেজিৰ দাম আপোনাৰ 40 টকা। কেনেকৈ সম্ভৱ? সেইখিনিতে ধৰা পৰি আছে আপোনাৰ কথাটো, প্ৰশ্নটোৰ উত্তৰ আহি আছে যে চেনিৰ দাম গুড়তকৈ কম, কিন্তু গুড়ৰ পৰা চেনি নিষ্কাশন কৰা হয়। এটা ভুল পদ্ধতি আমাৰ আগত আমি দেখি আছোঁ। দেখি থাকিও আমি বিশ্বাস কৰিছোঁ যে গুড়ৰ পৰা চেনি নিষ্কাশন কৰা হয়।
আৰু সেই চেনি হ'ল মাৰাত্মক বিষ। সেই মাৰাত্মক বিষটোকে আমি অহৰহ পান কৰি আছোঁ। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভোগালী বিহু, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।